মাননীয় পরিচালন সঞ্চালক মহোদয়, শ্ৰদ্ধাৰ বিদ্যালয়ৰ প্ৰধান অধ্যক্ষ মহোদয়, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আৰু মোৰ অতি মৰমৰ ভাইটি ভণ্টিসকল, আজি 20 জুন। আমি সকলোৱে জ্ঞাত যে আজি ৰাভা দিৱস। প্ৰতি বছৰে 20 জুন তাৰিখটো অসম জুৰি ৰাভা দিৱস হিচাপে উদযাপন কৰা হয়। গতিকে এই ৰাভা দিৱসৰ শুভক্ষণত মই অসমৰ বীৰ সন্তান কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক শ্ৰদ্ধাৰে সুঁৱৰি মোৰ চমু বক্তব্য আৰম্ভ কৰিছো। ভুল হলে শুধৰাই দিয়ে যে। আপোনালোকে মোক জীৱন শিল্পী বুলি কয়। যদি মই প্ৰকৃততে জীৱন শিল্পী হওঁ তেন্তে সেয়া ৰাইজৰ সৃজনী শক্তি, ভগৱানৰ কৰোণাত নহয়। প্ৰশান্ত মহাসাগৰৰ তলত ডুব মাৰি অসংখ্য শামুক বুটলি আনিব পৰা দুঃসাহসিক দুৰ্বাৰ শক্তি যাৰ থাকে তেওঁহে কলাৰ মুকুতা বুটলি আনিব পৰাত সক্ষম হয়। এই প্ৰখ্যাত উক্তি আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ। সেইগৰাকী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যিগৰাকী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে একেবাৰে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আচাৰ নীতিৰে নিজৰ জীৱন গঢ়াৰ উপৰিও বাওপন্থী আদৰ্শলৈ অনুপ্ৰেৰিত হৈছিল। ৰাজনীতিৰ পৰা অৰ্থনীতিৰ পৰা ৰাজনীতিলৈ, সাহিত্যৰ পৰা সংস্কৃতিলৈ বিষ্ণুপ্ৰসাদ ৰাভা এটা সংগ্ৰামী সত্তাৰ নাম। বিষ্ণুপ্ৰসাদ ৰাভা এজন সাহিত্যিকৰ নাম। বিষ্ণুপ্ৰসাদ ৰাভা এজন কবিৰ নাম। বিষ্ণুপ্ৰসাদ ৰাভা এজন নাট্যকৰৰ নাম। বিষ্ণুপ্ৰসাদ ৰাভা এজন সংগীতজ্ঞৰ নাম। বিষ্ণুপ্ৰসাদ ৰাভা এজন অভিনেতাৰ নাম। বিষ্ণুপ্ৰসাদ ৰাভা এজন স্বাধীনতা সংগ্ৰামীৰ নাম। সৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভা আৰু গেথিবালা ৰাভাৰ সন্তান বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিল তাহানি ঢাকা নগৰীৰ সেনা ছাউনীত 1909 চনৰ 31 জানুৱাৰী তাৰিখে। তেখেতে ঢাকা মহানগৰীৰ এখন ইংৰাজী মাধ্যম বিশ্ববিদ্যালয়তে নিজৰ প্ৰাথমিক শিক্ষা আহৰণ কৰে। যদিও পাছলৈ দেউতাকৰ মৃত্যুৰ পাছত অসমলৈ ঘূৰি আহি তেজপুৰৰ এখন অসমীয়া মাধ্যম বিদ্যালয়তে নিজৰ হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰে। 1926 চনত হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰি থকাৰ সময়ৰে পৰাই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা এজন আগশাৰীৰ খেলুৱৈ আছিল। হকী, ক্ৰিকেট, ফুটবলৰ দৰে বিভিন্ন খেল খেলাৰ উপৰিও তেখেতে গীত পৰিবেশন কৰিছিল, নৃত্য প্ৰদৰ্শন কৰিছিল আৰু চিত্ৰ অংকন কৰি বিৰাট ভাল পাইছিল। লগতে শ্ৰী শ্ৰী মাধৱদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱ